নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তৰাম বৰা ফাল্গুৎসৱ আৰু দোল যাত্ৰাৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী দেৰগাঁওবাসী তথা অসমবাসীৰ ৰাইজলৈ এক শুভেচ্ছা বাৰ্তা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পবিত্ৰ ফাল্গুৎসৱ আৰু দোল যাত্ৰাৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ দেৰগাঁওবাসী তথা অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন দোল যাত্ৰা আৰু এই ফাল্গু উৎসৱৰ শুভেচ্ছা সমগ্ৰ অসমবাসী ৰাইজলৈ আমি জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমতে আজি এই ফাল্গু উৎসৱ উদযাপন কৰা হৈছে আৰু বিশেষভাৱে দেৰগাঁৱতো খুব উলহ মালহেৰে এই ফাল্গু উৎসৱ উদযাপন কৰা হৈছে। গতিকে এই সময়খিনিত সমগ্ৰ অসমবাসীৰ ৰাইজলৈ আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যাতে আগন্তুক বছৰবোৰ আমাৰ সকলোৰে কাৰণে সুখৰ এটা বছৰ হিচাপে পৰিগণিত হয়, এটা সমৃদ্ধিৰ বছৰ হিচাপে পৰিগণিত হয়, সেইটোকে আশা কৰিছোঁ। উল্লেখযোগ্য যে পবিত্ৰ ফাল্গুৎসৱ আৰু দোল যাত্ৰা সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱতো উলহ মালহেৰে উদযাপন কৰা হয়। এই উপলক্ষে দেৰগাঁৱত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে দেৰগাঁওবাসী তথা অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।